Yes, this is Dulal Hussain. Welcome to my channel DA Science. তোমার ছাত্র ছাত্রী সকল আজি মই লৈ আছো ক্লাস 10 ৰ চ্যাপ্টার নাম্বার 5 ৰ ক্লাস নাম্বার 2 ইতিমধ্যে এই চ্যাপ্টারটোৰ এটা ক্লাস এই চ্যানেলখনত আপলোড কৰা হৈছে হয়তো তোমালোকে ভিডিওটো ভালকে চাইছা আৰু বুজিও পাইছা আশা কৰো তো আজি আমি এই ভিডিওটো শিকিম মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা চ্যাপ্টারটোৰ নাম আছিল কি মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন চ্যাপ্টার নাম্বার 5 লিখি ৰাখা হৈছে চোৱা চ্যাপ্টার নাম্বার 5 মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা লগতে শিকিম এই তালিকাখনৰ সফলতা কি আছিল এচিভমেন্ট যাক কোৱা হয় আৰু বিফলতা বা সীমাবদ্ধতা লিমিটেশন অর ড্ৰবেক যাক কোৱা হয় এইখিনি আছিল আজিৰ ভিডিওত তো আশা কৰো সকলোৱে মনোযোগেৰে ভিডিওখন একলৈকে চাবা তো এইখিনিতে আৰু এটা কথা মই কৈলো যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে মোৰ এই চেনেলখন নিয়মিতভাৱে চাই আছে আৰু চেনেলখন সাবস্ক্ৰাইব কৰিছে সেইসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু যিসকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই সেইসকলক মই অনুৰোধ জনাও যে নিয়মিতভাৱে চোৱাৰ কাৰণে চেনেলখন সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছো প্ৰথমে আমি শিকিম চোৱা মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা এই তালিকাখন শিকাৰ আগতে আগৰ কথাখিনি অলপ মই মনত কৰি দি আছো ইয়াৰ আগৰ ভিডিওটোত আমি দুটা কথা শিকিছিলো এটা হল ডুবাৰাইনৰ ট্ৰায়ড আৰু সেকেন্ডটো আছিল কি নিউল্যান্ডছৰ অষ্টক সূত্ৰ ডুবাৰাইনৰ ট্ৰায়ডত কি আছিল আৰু নিউল্যান্ডছৰ অষ্টক সূত্ৰত কি আছিল ডুবাৰাইনৰ ট্ৰায়ডত আছিল কি ডুবাৰাইনে তিনিটাকৈ মৌলক এককটা গ্ৰুপত ভাগ কৰিছিল আৰু তাৰ প্ৰথমটো আৰু শেষৰটোৰ ভৰৰ যেটো গড় মান তাৰ মাজৰটোৰ লগত সমান বা প্ৰায় সমান হৈছিল এটো আছিল কি ডুবাৰাইনৰ ট্ৰায়ড ইতিমধ্যে আমি ভালকে পঢ়িছো আগৰ ভিডিওটোত আৰু সেকেন্ডটো আছিল কি নিউল্যান্ডছৰ অষ্টক সূত্ৰ নিউল্যান্ডছে কৈছিল কি মৌলবিলাকক যদি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা যায় তেনেহলে প্ৰথমটো তাৰ 8 নম্বৰ মৌলৰ লগত গৈ সকলোবিলাক ধৰ্ম মিলে এইটো আছিল কি নিউল্যান্ডছৰ অষ্টক সূত্ৰ তো এতিয়া আমি শিকিম মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা এই তালিকাখন ফাৰ্স্ট মনত ৰাখিবা এই তালিকাখন আহিছিল 1869 ইমান চনত আহে সেকেন্ড কথা মেন্ডেলিফৰ সম্পূৰ্ণ নামটো লাগিব সম্পূৰ্ণ নামটো হল ডিমিত্ৰি আইভানোভিচ মেন্ডেলিফ সম্পূৰ্ণ নামটো ইয়াত লাগিব এইবাৰ চোৱা যে মেন্ডেলিফে তেওঁৰ তালিকাখন কেনেকৈ বনাইছিল এই তালিকাখনৰ প্ৰথমতে লাগিব মই অলপ কেইটামান কথা কৈলো যে মেন্ডেলিফ নামৰ সাইন্টিষ্ট এজনে কি কৰিছিল এই সময়ত যে 1869 এই সময়ত মৌল পোৱা গৈছিল মাত্ৰ 63টা 63 মনত ৰাখিবা আৰু আগৰ যেটো আছিল নিউল্যান্ডত পাইছিল কি মাত্ৰ 56টা ইয়াৰ টাইমৰ এটা ডিউৰেশন আছে তো 56 ৰ পৰা আহিল কিমান 63 এই 63টা মৌলক এও কি কৈছিল পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱাইছিল আৰু কিছুমান নিৰ্দিষ্ট কাৰ্ডত কি কৈছিল তাৰ মৌলবিলাকৰ ধৰ্মবিলাক লিখি লৈ ইহতে এটা কি কৰিছিল তালিকা প্ৰস্তুত কৰিছিল এই তালিকাখনকে আমি কি কম মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা তো আমি আজি শিকিব লাগিব মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকা কি প্ৰথমতে চাবা যে মই একদম পয়েন্ট ওয়াইজ কৈ আছো ভালকে মাইন্ড কৰিবা এই তালিকাখনৰ মূল ভিত্তি মেন্ডেলিফে যে তালিকাখন বনাইছিল এই তালিকাখনৰ মূল ভিত্তি হল মৌলবোৰৰ পাৰমাণৱিক ভৰ আৰু সেই সময়ত এই ভৰটো কি কৰা হৈছিল মৌলবিলাকৰ মৌলিক ধৰ্ম বুলি বিবেচনা কৰা হৈছিল পাৰমাণৱিক ভৰ আৰু নাম্বাৰ 2 মৌলবিলাকৰ ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি সাজিছিল এটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকক লাগিব যে মেন্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনৰ মূল ভিত্তি কি মূল ভিত্তি হল যে মৌলবিলাকৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি কি কৰিছিল মেন্ডেলিফে তেওঁৰ তালিকাখন সজোৱাইছিল এই তালিকাখনত সেই সময়ত মৌল আছিল কিমান 63টা মনত ৰাখিবা 63টা এইটো হল ফাৰ্স্ট পইণ্ট শিকিবলগীয়া সেকেন্ডত আহিম আমি যে মেন্ডেলিফে পৰ্যাবৃত্ত তালিকাখন সজোৱাতে আৰু দুটা কথা খুব মন কৰিছিল হাইড্ৰোজেন আৰু অক্সিজেনৰ লগত মৌলবিলাক যে বিক্ৰিয়া কৰি কি কৰে হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰিলে কি হয় হাইড্ৰাইড আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যেতিয়া যৌগ গঠন কৰে তাৰ নাম হয় কি অক্সাইড এই কাৰণে হাইড্ৰোজেন আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি যিবিলাক যৌগ গঠন কৰিছিল সেই যৌগবিলাকৰ ওপৰত তেওঁ কি বহুত গুৰুত্ব দিছিল কাৰণটো হল হাইড্ৰোজেন আৰু অক্সিজেন অতিকৈ সক্ৰিয় মৌল হোৱা হেতুকে
বেছিভাগ মৌলৰ লগতে কি কৰে বিক্ৰিয়া কৰি যৌগ গঠন কৰিব পাৰে সেইকাৰণে এও কি কৰিছিল হাইড্ৰজেন আৰু অক্সিজেনক অতিকৈ গুৰুত্ব দিছিল থাৰ্ড কথা আহিব মেণ্ডেলিফৰ এটা সূত্ৰ আগবঢ়াইছিল যাক কোৱা হয় মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ এইটো খুব ইম্পৰ্টেণ্ট হয় মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ কি যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণবিক পৰ্যায়ক্ৰমে সলনি হয় মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো কি যে মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণবিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এইটো কেতিয়াবা ডাইৰেক্ট পৰীক্ষাত আহা দেখিবলৈ পোৱা যায় যে মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো কি তো এইখিনি আছিল পৰ্যাবৃত্ত সূত্ৰ এইবাৰ আমি শিকিম মেইন তালিকাখন আৰু এই কথাখিনি তোমালোকে মেইন বুকত পাবা পেজ নম্বৰ 82 পেজ নম্বৰ 82 ধুনীয়াকৈ পাই যাবা এবাৰ চাম মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা তেওঁৰ তালিকাখন সজাওঁতে প্ৰথমতে এনেকৈ কিছুমান কাৰ্ডবোৰ্ড লৈছিল আৰু এই সৰু সৰু কাৰ্ডবিলাকত কি কৰিছিল মৌলবিলাকৰ সংকেত সাপোজ হাইড্ৰজেন ইয়াৰ ভৰ কিমান 1 সাপোজ হিলিয়াম He ইয়াৰ ভৰ কিমান 4 তাৰপিছত ইয়াতে লিখিছিল কি ইয়াৰ ৰাসায়নিক ধৰ্ম তাৰপিছত লিখিছিল ভৌতিক ধৰ্মবিলাক সব লিখি ৰাখিছিল লিখি ৰখাৰ পিছত এও কি কৰিছিল ইয়াত চোৱা সাপোজ এইটো 1 ভৰ এইটো ইয়াত ৰাখিছিল 2 নাই যেটো 4 ইয়াত ৰাখিছে মানে পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সৰুৰ পৰা ডাঙৰলৈ এনেকৈ কি কৰিছিল সজাই গৈছিল সজাই যোৱাৰ পিছত যিবিলাকৰ মিল পাইছিল যে 1 2 3 4 5 6 7 সাপোজ ইয়াত আৰু এটা লৈছোঁ 8 তাৰপিছত ঘূৰি আহিছিল দেখা যায় কি 9 নম্বৰটো ইয়াত আহি ইয়াৰ লগত মিলিছে ইয়াত দিছিল ইয়াত আহি ইয়াৰ লগত মিলিছে তাৰপিছত ইয়াৰ লগত মিলা নাই কিন্তু ইয়াৰ লগত মিলিছে এনেকৈ ইয়াৰ লগত মিলিছে আকৌ ইয়াত দুটা মিলা নাই 3 নম্বৰটো মিলিছে এনেকৈ বহাই গৈছিল বহাই যোৱাৰ পিছত দেখা যায় এনেকৈ এও কিছুমান স্তম্ভ পাইছিল এইটো এটা দুটা এইটো এটা তিনিটা এইটো এটা চাৰিটা এনেকৈ ডট গৈ 8টা মান কি পাইছিল 5 6 7 8 8টা মান কি পাইছিল স্তম্ভ পাইছিল আৰু পথালি এনেকৈ 1 2 3 4 5 6 এনেকৈ 6টা মান কি পাইছিল শাৰী পাইছিল ইয়াত কেইটা আছে 6টা এও কি কৈছিল এই যিবিলাক অনুভূমিক অৰ্থাৎ হৰাইজন্টাল লাইন আছে সেই লাইনবিলাকক কি কৈছিল এও পৰ্যায় বুলি কৈছিল আৰু থিয় যিবিলাক স্তম্ভ এইবিলাকক কি কৈছিল বৰ্গ বুলি কৈছিল এই দুটা পইণ্ট খুব ইম্পৰ্টেণ্ট এটা হ'ল পৰ্যায় আৰু এটা হ'ল বৰ্গ তো আমি ইয়াত কি শিকিলোঁ যে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনত মুঠ বৰ্গ আছে কিমান 8টা আৰু মুঠ পৰ্যায় আছে কিমান 6টা বৰ্গ কাক বোলে মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনৰ থিয় স্তম্ভবিলাকক কি কোৱা হয় বৰ্গৰ সংখ্যা আছে 8টা আৰু পথালি যিবিলাক শাৰী সেইবিলাকক কোৱা হয় পৰ্যায় আছে কেইটা 6টা হ'ব লগত এই তালিকাখন তোমালোকে যদি অলপ স্ক্ৰীনত চোৱা ভালকৈ বুজি পাবা এয়া চোৱা তোমালোকৰ স্ক্ৰীনত এখন ধুনীয়াকৈ এটা তালিকা আহিছে তালিকাটোত চোৱা বৰ্গ ওপৰত লিখা আছে ওপৰৰ লাইনত 1 2 ৰোমান সংখ্যাৰে লিখা আছে 1 2 3 4 5 6 7 8 8টা আছে আৰু যিবিলাক শাৰী আছে চোৱা তলত নাম্বাৰত দিয়া আছে 1 2 3 4 5 6 ছয়টামান দিয়া আছে ওপৰত চোৱা অক্সাইড আৰু হাইড্ৰাইডৰ সংকেত দিয়া আছে অক্সাইডবিলাকত লিখা আছে চোৱা R2O RO R2O3 এনেকৈ দিয়া আছে
R2 হ'ল তোমাৰ ষ্টেণ্ডাৰ্ড মৌল আৰু হাইড্ৰাইড যিবিলাক আছে RH, RH2, RH3, RH4 এনেকৈ ডট ডট দিয়া আছে চব বুজিছে। এই তালিকাখন কি কৰিছিল যে মেণ্ডেলিফৰ এই পৰ্যাবৃত্ত তালিকাখন কি কৰিছিল জাৰ্মানীৰ এখন জাৰ্নেল, জাৰ্মানীটো নাম জানা তোমালোকে, যেটো দেশ জাৰ্মানীৰ এখন জাৰ্নেলত 1872 অৰ্থাৎ 1872 চনত পোনপ্ৰথমে কি কৰিছিল প্ৰকাশ পাইছিল। এই কথাটো অলপ মনত ৰাখিবা। এইখিনি আছিল মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা। আৰু এই তালিকাখনত তোমালোকৰ এই যে ওপৰত দিয়া হাইড্ৰাইড আৰু অক্সাইডৰ সংকেতবিলাক চাব লাগিব। আৰু ইয়াৰ পৰাই তোমালোকৰ কুৱেশ্যনো আছে যে তোমালোকে কিতাপৰ পেজ নম্বৰ যদি 83 চোৱা 83 ওপৰত চাবা যে উদাহৰণ হিচাপে কাৰ্বনৰ হাইড্ৰাইড CH4 RH4 হিচাপে আৰু অক্সাইড CO2 RO2 হিচাপে লিখা হৈছে। এই কথাটো অলপ মই বুজাই দিব বিচাৰিছোঁ চোৱা। এবাৰ লক্ষ্য কৰা সেই চাৰ্টৰে এটা পাৰ্ট মই ইয়াত লিখি ৰাখিছোঁ চোৱা। ইয়াতে R2O, RO, R2O3, RO2 এইবিলাক হ'ল এই মৌলবিলাকৰ অক্সাইডৰ সাধাৰণ সংকেত। অক্সাইডৰ কি লিখা হৈছে সাধাৰণ সংকেত। মেণ্ডেলিফে কি কৰিছিল কিছুমান কোড, এই কোডবিলাক ব্যৱহাৰ কৰি বুজাইছিল। আৰু তলতটো হ'ল হাইড্ৰাইড, হাইড্ৰাইডৰ সংকেত। তো এতিয়া কথা হ'ল ইয়াত ফাৰ্ষ্ট পইণ্ট আছে হাইড্ৰজেন। হাইড্ৰজেনৰ যেতিয়া অক্সাইড গঠন কৰিব এয়া হ'ব কি R2O, দ্যাট ইজ R মানে কি হাইড্ৰজেন। তো R ঠাইত যদি আমি হাইড্ৰজেন বহাই দিওঁ সংকেতটো কি হ'ব H2O, আমি জানো এইটো হয়। যদি সোডিয়াম বহাই দিয়া তেতিয়া কি হ'ব Na2O, এইটো ঠিকে আছে। যদি পটাছিয়াম বহাই দিয়া তেতিয়া হ'ব কি K2O। এনেকৈ কি কৰা হয় মৌলবিলাকৰ অক্সাইড লিখা হয়। ঠিক তেনেকৈ হাইড্ৰাইড যদি আমি লিখোঁ RH, অৰ্থাৎ যদি R ঠাইত H বহাই দিওঁ H ইনটু H, দ্যাট ইজ এইটো কি হ'ব H2, আমি জানো H2। তাৰপিছত Na যদি বহাই দিয়া কি হ'ব NaH, পটাছিয়াম বহাই দিলে কি হ'ব KH। এনেকৈ মৌলবিলাকৰ আমি হাইড্ৰাইড আৰু সংকেত লিখিব পাৰোঁ। ঠিক তেনেকৈ লাষ্টটো যদি চাওঁ কাৰ্বন, কাৰ্বনৰ অক্সাইডটো আমি জানো CO2, চোৱা RO2, R ঠাইত C বহালে কি হ'ব CO2। তাৰপিছত হাইড্ৰাইড যদি বহাই দিওঁ কি হ'ব CH4, ইয়াত আছে RH4, R ঠাইত C বহালে হ'ব CH4। এনেকৈ মৌলবিলাকৰ কি কৰা হয় অক্সাইড আৰু হাইড্ৰাইড বাহিৰ কৰা হয়। এইটো আছিল মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা। তালিকাখনত আকৌ কি কৰিছিল মাজে মাজে যে কিছুমান এনেকুৱা ব্লেংক অৰ্থাৎ খালী ঠাই ৰাখি গৈছিল। এই খালী ঠাইবিলাক অলপ তোমালোকে মন কৰিব লাগিব। খালী ঠাইৰ কথাবিলাক পিছত আহিব হ'ব। এইখিনি আছিল মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা। তো মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাৰ পৰা কি কি কৰিব লাগিল ফাৰ্ষ্ট কথা মনত ৰাখিবা। মেণ্ডেলিফৰ সম্পূৰ্ণ নামটো কি ডিমিট্ৰি আইভানোভিচ মেণ্ডেলিফ। তালিকাখন কিমান চনত আহিছিল 1869। তাৰপিছত তালিকাখন যেতিয়া বনোৱা হৈছিল সেই সময়ত মৌলৰ উপস্থিতি কেইটা আছিল, এটা আছিল 63টা মনত ৰাখিবা। তাৰপিছত হ'ল তালিকাখনৰ মূল ভিত্তি কি আছিল। মূল ভিত্তি আছিল মৌলবিলাকৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু মৌলবিলাকৰ ৰাসায়নিক ধৰ্মৰ সাদৃশ্যৰ ওপৰত ভিত্তি কৰি মেণ্ডেলিফে তেওঁৰ পৰ্যাবৃত্ত তালিকাখন বনোৱাইছিল। তাৰপিছত আহিব মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ। মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰটো কি আছিল যে মৌলবিলাকৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত কি হয় পৰ্যায়ক্ৰমে সলনি হয় হ'ব। এইটো আছিল কি মেণ্ডেলিফৰ পৰ্যাবৃত্ত সূত্ৰ। তাৰপিছত মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনত মুঠ বৰ্গৰ সংখ্যা আছিল 8টা আৰু পৰ্যায়ৰ সংখ্যা আছিল 6টা হ'ব। এইখিনি আছিল কি মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকা। এতিয়া আমি শিকিম যে এই তালিকাখনৰ সফলতা আৰু বিফলতা। চোৱা এতিয়া চোৱা এই মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখনৰ সফলতা কি কি আছিল। সফলতা আমাক কেইটা লাগিব এটলিষ্ট 3টা লাগিব 1, 2 and 3। ফাৰ্ষ্ট সফলতা মনত ৰাখিবা যেতিয়া মেণ্ডেলিফৰ পৰ্যাবৃত্ত তালিকাখন বনাইছিল মাজে মাজে কিছুমান এনেকুৱা খালী ঠাই ৰাখি গৈছিল আৰু তেওঁ সেই সময়ত কি কৰিছিল ভৱিষ্যতবাণী কৰিছিল যে ইন ফিউচাৰ অৰ্থাৎ পৰৱৰ্তী সময়ত কিছুমান মৌল আৱিষ্কাৰ হ'ব যাৰ ধৰ্মবিলাক এই খালী ঠাইত থকা স্থানবিলাকত থকা খালী ঠাইৰ স্থানবিলাকত থকা মৌলবিলাকৰ লগত কি হ'ব মিলিব। অৰ্থাৎ এক কথাত কি মেণ্ডেলিফ নামৰ চাইণ্টিষ্ট এজনে কি আছিল খুব দূৰদৰ্শী আছিল আৰু তেওঁ সেই তাৰ তালিকাখনত কিছুমান খালী ঠাই ৰাখি গৈছিল আৰু তেওঁ ভৱিষ্যতবাণী কৰিছিল পিছত কিছুমান মৌল আৱিষ্কাৰ হ'ব যাৰ স্থান হ'ব এই স্থান অৰ্থাৎ সেই বৰ্গ বা সেই স্তম্ভত ৰাখিলে তাৰ ধৰ্মবিলাকৰ লগত কি হ'ব মিলি যাব। এইটো আছিল নাম্বাৰ 1। উদাহৰণস্বৰূপে ইয়াত এটা এক্সাম্পলো আছে, এক্সাম্পল মনত ৰাখিবা তোমালোকে। দিয়া আছিল কি স্কেণ্ডিয়াম Sc, তাৰপিছত গেলিয়াম Ga আৰু জাৰ্মানিয়াম Ge, তিনিটা মৌলৰ বিষয়ে ভৱিষ্যতবাণী কৰিছিল আৰু মৌলবিলাক ক্ৰমে কি আছিল
বৰণ, এলুমিনিয়াম আৰু সিলিকন। এই তিনিটা মৌলৰ আগত খালী ঠাই ৰাখিছিল, সেইকাৰণে ইয়াৰ নাম ৰাখিছিল এও ইকা বৰণ, এইটোৰ নাম ৰাখিছিল একা এলুমিনিয়াম আৰু এইটোৰ নাম ৰাখিছিল তেওঁ একা সিলিকন। একা এটা সংস্কৃত শব্দ, EKA, মানে এক বা ওৱান যাক কোৱা হয়। আৰু পিছত যেতিয়া মৌলবিলাক আৱিষ্কাৰ হৈছিল তেতিয়া দেখা গৈছিল কি স্কেণ্ডিয়াম, গেলিয়াম আৰু জাৰ্মেনিয়াম ইয়াৰ লগত ধুনীয়াকৈ মিলি গৈছিল। এইটো আছিল কি ইয়াৰ গ্ৰেড এটা এচিভমেণ্ট, অৰ্থাৎ ইয়াৰ মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ এইটো আছিল এটা সফলতা। হ'ব, এই কথাখিনি মনত ৰাখিব। এবাৰ আহা নাম্বাৰ 2। নাম্বাৰ 2ত আছিল কি? নাম্বাৰ 2ত আছিল যে তোমালোকৰ যে নোবেল গেছ অৰ্থাৎ সম্ভ্ৰান্ত গেছ বা যাক কোৱা হয় নোবেল গেছ, যেনেকুৱা হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন। এই মৌলবিলাক চোৱা, এই মৌলবিলাক যেতিয়া মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন বনোৱাইছিল সেই সময়ত এই মৌলবিলাক আৱিষ্কৃত হোৱা নাছিল। যদিও পিছত আৱিষ্কাৰ হৈছিল, এই মৌলবিলাকক এই তালিকাখনত আগৰ মৌলবিলাকৰ কোনো ধৰণৰ অসুবিধা নকৰাকৈ এটা সুকীয়া বৰ্গত কি কৰা হৈছিল, ইয়াক এইবিলাকক ৰাখিব পৰা গৈছিল। কথাখিনি ক্লিয়াৰ হৈছে? আকৌ কৈ দিছোঁ যে সম্ভ্ৰান্ত গেছ অৰ্থাৎ নোবেল গেছবিলাক আমাৰ বায়ুমণ্ডলত খুব কম পৰিমাণে থকাৰ কাৰণে ইহঁতৰ আৱিষ্কাৰ হোৱাত কি হৈছিল, সময় লাগিছিল, অৰ্থাৎ পিছত আৱিষ্কাৰ হৈছিল। সেই হেতুকে এই মৌলবিলাকক এই তালিকাখনত বহুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা হোৱা নাছিল। কিয় হোৱা নাছিল? যে এই মৌলবিলাকক সেই তালিকাখনৰ যিমানবিলাক বৰ্গ আৰু পৰ্যায় আছে সেইবিলাকৰ বাহিৰেও বেলেগ এটা বৰ্গ ধুনীয়াকৈ বহাই ইহঁতক স্থান দিব পৰা গৈছিল। এইটো আছিল 2 নম্বৰ সফলতা। এণ্ড থাৰ্ড 3 নম্বৰ সফলতাটো মনত ৰাখিবা, বোধকৰোঁ এইটো তোমালোকৰ কিতাপত নাই। যেতিয়া মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন বনোৱাইছিল সেই সময়ত মৌলবোৰৰ যিটো পাৰমাণৱিক ভৰ আছিল, ভৰবিলাক কি আছিল, সম্পূৰ্ণ শুদ্ধ নাছিল। এই শুদ্ধ নাছিল কাৰণে এওঁ কি কৰিছিল, সেই সময়ত মৌলবিলাকৰ শুদ্ধ এটা ভৰ নিৰূপণ কৰি এই তালিকাখনত কি কৰিছিল, স্থান দিছিল। ফৰ এক্সাম্পল এটা ল'লে গম পাবা, বেৰিলিয়ামৰ ভৰ 14.09 সেই সময়ত আছিল। এই 09ক বাদ দি এওঁ কি কৰিছিল, 9.01, যিটো নেকি বৰ্তমান বেৰিলিয়ামৰ ভৰ। হ'ব, এই তিনিটা আছিল এচিভমেণ্ট, নম্বৰ 1, নম্বৰ 2 এণ্ড নম্বৰ 3। আকৌ কৈছোঁ সফলতা কি? মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখনৰ মাজে মাজে কিছুমান খালী ঠাই ৰাখি গৈছিল আৰু এওঁ ভৱিষ্যতবাণী কৰিছিল যে পিছত কিছুমান মৌল আৱিষ্কাৰ হ'ব যিবিলাকৰ স্থান এই খালী ঠাইবিলাক হ'ব। নম্বৰ 2, সম্ভ্ৰান্ত গেছবিলাকক এটা সুকীয়া বৰ্গত ৰাখিব পৰা গৈছিল আৰু যাৰ কাৰণে আগৰ মৌলবিলাকৰ কোনো ধৰণৰ অসুবিধা হোৱা নাছিল। নম্বৰ 3, সেই সময়ত মৌলবিলাকৰ ভৰৰ যিবিলাক আহ আছিল সেই আহবিলাক দূৰ কৰি এওঁ নতুন ভৰটো দিছিল আৰু সেই তালিকাখনত স্থানপ্ৰাপ্ত কৰিছিল। তো এই তিনিটাই আছিল কি মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাৰ সফলতা। তো এইবাৰ আমি পঢ়িম বিফলতা। ঠিক সফলতাৰ নিচিনা আমি ইয়াৰ বিফলতা 3টা পাম, নম্বৰ 1, নম্বৰ 2 এণ্ড নম্বৰ 3। নম্বৰ 1 মনত ৰাখিবা, ইয়াৰ বিফলতা আছিল কি, হাইড্ৰজেনৰ কোনো সঠিক স্থান দিব পৰা নাছিল, নম্বৰ 1 মনত ৰাখিবা, হাইড্ৰজেন যিটো মৌল আছে এই হাইড্ৰজেনৰ স্থানটো পৰ্যায়বৃত্ত তালিকাখনৰ ক'ত হ'ব, এই স্থানটোতো মেণ্ডেলিভে কি কৰিব পৰা নাছিল, যে সঠিকভাৱে দিব পৰা নাছিল। নম্বৰ 2ত চোৱা যে মৌলবিলাকৰ যে সমস্থানিক যাক কোৱা হয় আইচোটপছ, সমস্থানিকবিলাকৰ বিষয়ে কোনো স্পষ্ট ধাৰণা দিব পৰা নাছিল তালিকাখনত। সমস্থানিক মানে কি মনত আছে না? ক্লাছ 9ত তোমালোকে পাইছিলা, যেনেকুৱা হাইড্ৰজেনৰ 3টা সমস্থানিক আছিল, এইটো হ'ল প্ৰটিয়াম, ডয়টেৰিয়াম আৰু ট্ৰিচিয়াম, যাৰ পাৰমাণৱিক সংখ্যাটো ছেম কিন্তু পাৰমাণৱিক ভৰটো আছিল কি বেলেগ বেলেগ। যে
প্ৰথমতে যেটো আছিল প্ৰোটিয়াম এটো ঠিকে আছিল ডয়টেৰিয়াম এটো ভৰ আছিল 2 এণ্ড ট্ৰিচিয়াম যাৰ ভৰ আছিল কি 3 চোৱা এই তিনিটাক যদি সেই তালিকাখনত বহুৱা যায় পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰম এই তিনিটাটো ফাৰ্ষ্ট তিনিটা স্থান দখল কৰিব 1 2 3 তো সেই হেতুকে এও কৈছিল কি যে এই সমস্থানিক বিলাকৰ বিষয়ে কোনো ধৰণৰ কথা এটা তালিকাখনত কোৱা নাছিল কৈ যোৱা নাছিল এইটো আছিল কি ইয়াৰ এটা মিস্টেক দ্যাট ইজ সীমাবদ্ধতা বা লিমিটেশন যাক কোৱা হয় ঠিক সমস্থানিক আৰু আছিল তোমালোকৰ ক্লোৰিন এটা আছিল কি 35 আৰু এটা আছিল কি 37 এইবিলাক আছিল সমস্থানিক যে যাৰ ভৰ এটা হল 35 এটা হল 37 আৰু সংখ্যাটো কিমান আছিল 17 এটো কোৱা পাৰমাণৱিক সংখ্যা বা পৰমাণু ক্ৰমাংক দ্যাট ইজ এটমিক নাম্বাৰ দিস ওয়ান ইজ এটমিক মাস অর মাস নাম্বাৰ বুলি যাক কোৱা হৈছে তো আমি কি পালো এইটো এটা হাইড্ৰোজেনৰ সঠিক স্থান দিব পৰা নাছিল নাম্বাৰ 2 সমস্থানিক বিলাকৰ বিষয়টো কোনো সঠিক তথ্য দিব পৰা নাছিল আৰু লাষ্টত আমি শিকিম কি যে তাৰ তালিকাখনত থকা যত দুটা গ্যাপ আছে সাপোজ ইয়াত এটা মৌল কৈ গৈছে ইয়াত এটা মৌল কৈ গৈছে বা স্থান দিছে মাজত যে দুটা স্থান আছিল বা তাতকৈ বেছি আছিল সেই দুটা বা খালি ঠাই থকা স্থানবিলাকত যে কোনো মৌল হ'ব সেই বিষয়ে তেওঁ কি কৰা নাছিল স্পষ্ট ধাৰণা দিব পৰা নাছিল তাৰ মানে আৰু স্পেশালি এইবিলাক কি হৈছিল যে গধুৰ মৌলবোৰৰ ক্ষেত্ৰত কি কৰিছিল খালি ঠাই থকা স্থানৰ বিষয়ে স্পষ্ট ধাৰণা দিব পৰা নাছিল এই তিনিটা আছিল কি ইয়াৰ সীমাবদ্ধতা এই দুটাটো বুজিছে নাম্বাৰ 3 যে গধুৰ মৌল অৰ্থাৎ লাইক ইউৰেনিয়াম প্লুটোনিয়াম এইবিলাকৰ ক্ষেত্ৰত এই গধুৰ মৌলবিলাকৰ মাজত যেতিয়া খালি ঠাই ৰাখিছিল তেতিয়া তাত কেইটাকে মৌল আহিব তাৰ কোনো স্পষ্ট কথাটো কৈ যাব পৰা নাছিল এইখিনি আছিল কি মেণ্ডেলিফৰ পৰ্যায়িত তালিকাখনৰ সীমাবদ্ধতা ইয়াৰ লগত ৰিলেটেড তোমালোকৰ কোৱেশ্চন আছে তোমালোকে যদি চোৱা তোমালোকৰ মেইন বুকৰ পেজ নম্বৰ চাবা 85 ত ফাৰ্স্ট এটা কোৱেশ্চন দিয়া আছে কোৱেশ্চনটো তোমালোকে স্ক্ৰিনত চোৱা যে মেণ্ডেলিফৰ পৰ্যায়িত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নিৰ্ণয় কৰা কি দি আছে পটাছিয়াম তাৰপিছত কাৰ্বন এলুমিনিয়াম সিলিকন আৰু বেৰিয়াম নিশ্চয় পাৰিবা পিছৰ ভিডিঅ'ত মই লৈ আহিম এইবিলাক হা নাম্বাৰ 2 গিলেমৰ উপৰিও আন কেইটামান মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিফে তেওঁৰ তালিকাখনত ঠাই ৰাখি গৈছিল এটা কৈছিল গেলিয়াম আৰু দুটা কি আছিল এটা আছিল স্কেন্ডিয়াম আৰু এটা আছিল কি জাৰ্মানিয়াম নাম্বাৰ 3 মেণ্ডেলিফে তেওঁৰ পৰ্যায়িত তালিকাখন যুগতে মানি চলা নীতিবোৰ কি আছিল সিম্পল এটা আছিল কি মৌলবিলাকৰ মৌলিক ধৰ্ম পাৰমাণৱিক ভৰ আৰু নাম্বাৰ 2 আছিল কি ৰাসায়নিক ধৰ্মৰ সাদৃশ্যতা তাৰপিছত নাম্বাৰ 4 সম্ভ্ৰান্ত গেছবোৰক সুকীয়া বৰ্গত কি স্থান দিয়া গৈছিল আৰু সম্ভ্ৰান্ত বা নোবেল গেছ বা মহান গেছ যাক কোৱা হয় সেইবিলাক মেণ্ডেলিফৰ পৰ্যায়িত তালিকাখন প্ৰস্তুত কৰাৰ বহুত পিছত আৱিষ্কাৰ হোৱা হেতুকে সেইবিলাকক মেণ্ডেলিফৰ পৰ্যায়িত তালিকাখনত কি কৰা হৈছিল স্থান দিব পৰা নগৈছিল আৰু সুকীয়া এটা বৰ্গ মানে দিয়া হৈছিল যাৰ দ্বাৰা আগৰ মৌলবিলাকৰ কোনো মানে ডিস্টাৰ্ব ফিল বা তোমাৰ অসুবিধা হোৱা নাছিল এইখিনি হ'ব ইয়াৰ এনসাৰ আৰু ইয়াৰ এনসাৰবিলাক মই PDF আকাৰে লৈ আহিম তোমালোকে পাই যাবা ভিডিঅ'বিলাক নিয়মিতভাৱে চাই থাকা যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় এটা লাইক কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগত নিয়মিত চোৱাৰ বাবে চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাই আজি ইয়াতে সমাপ্ত কৰিছোঁ ধন্যবাদ